আপোনালোকে সবাই জানে ইতিমধ্যে অসমত গোটেই অসম জুৰি অৰুণোদয় 0.32 শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আৰু মুখ্যমন্ত্ৰীৰ বিশেষ এটা অনুৰোধ যে এইবাৰ কেইবা মাহৰ কাৰণে টেন্টেটিভলি নহয়, কেইবা মাহৰ কাৰণে এখেতসকলে কৈছে যে অৰুণোদয়ৰ অৰ্থ অলপমান কমিব, কাৰণ আমাৰ শিৱসাগৰ আৰু যোৰহাট ডিষ্ট্ৰিক্টত বানেৰে বিধ্বস্ত হোৱা সেই অঞ্চলসমূহ পুনৰ নিৰ্মাণৰ কাৰণে অলপমান অৰ্থৰাশি অৰুণোদয়ৰ পৰা অলপমান অৰ্থৰাশি এখেতসকলে সেই অঞ্চলৰ পুনৰ নিৰ্মাণৰ কামত লগাব নিশ্চয়কৈ। তাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে যি মেছেজ দিছে সেই মেছেজৰ বিষয়ে মই ৰাইজক অৱগত কৰালোঁ। কেইবা মাহৰ পিছত পুনৰাই এখেতসকলৰ কাৰণে যি আৰ্থিক আবণ্টন আছিলে 1250 টকা ৰাইজে আই মাতৃসকলে পাবলৈ সক্ষম হ'ব। আৰু মুখ্যমন্ত্ৰী ইতিমধ্যে খুব ধুনীয়াকৈ কৈ গৈছে যে অৰুণোদয় প্ৰাপ্য প্ৰতিজন আই মাতৃয়ে অহা দিনবিলাকত এখেতসকলে যদি আৰু অৰ্থৰাশিৰ প্ৰয়োজন হয়, বেংকৰ জৰিয়তে এখেতসকলে লোন হিচাপেও এখেতসকলে পাবৰ কাৰণে সক্ষম হ'ব বিনা কোনো অসুবিধা বা ডকুমেণ্টেশ্যনত। সেই কথাৰ বিষয়ে অৱগত কৰাইছে। তাৰ কাৰণে আৰু বিশেষকৈ পৰ্বতজোৰা অঞ্চলত মই ইয়াৰ আগতেও মই ৰাইজক আই মাতৃসকলক মই কথা দিছিলোঁ যে পৰ্বতজোৰা সমষ্টি বিশেষে আমাৰ অসম চৰকাৰৰ পৰা পাবলগীয়া 40,000 আই মাতৃসকলক অৰুণোদয় দিয়াবৰ কাৰণে মই এটা সংকল্প লৈছিলোঁ। তাৰে ভিতৰত 36,000তকৈ বেছি আই মাতৃসকলক মই অৰুণোদয় সঁচা অৰ্থত দিয়াবৰ কাৰণে মই সক্ষম হৈছোঁ। তাৰ কাৰণে আমাৰ পৰ্বতজোৰা অঞ্চলৰ যিমানবিলাক যুৱ প্ৰজন্ম সহায় সহযোগিতা কৰিছে আই মাতৃসকলক অৰুণোদয় দিয়াৰ ক্ষেত্ৰত, সেই যুৱক সমাজকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। DC অফিচক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ ব্লক অফিচৰ বিষয়ববীয়াসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইটো এটা খুব এটা ব্যয়বহুল, অসম চৰকাৰৰ ব্যয়বহুল তথা বহুত এটা ফ্লেগশ্বিপ এই আঁচনিৰ জৰিয়তে আমাৰ হাজাৰ হাজাৰ BTCৰ হাজাৰ হাজাৰ আই মাতৃসকলেও বহুতো সুবিধা উপভোগ কৰিব বুলি মই আশাবাদী। ধন্যবাদ। সেই মাতৃসকলক আমাৰ BTCৰ ফালৰ পৰাও ইতিমধ্যে আমি বহুতো কল্যাণমূলক আঁচনিত অন্তৰ্ভুক্ত কৰোৱা হৈছে। আৰু যিবিলাক বাদ পৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু পূৰ্ণ বিবেচনা কৰিবৰ কাৰণে নিশ্চয় কিছুমান নটিফিকেশ্যন জাৰি কৰিব। সেই নটিফিকেশ্যন মৰ্মে মই বাকী ৰৈ থকা মহিলাবিলাক আৰু যিবিলাকে বাদ পৰি গৈছে, যোৱা 2.0ত বিভিন্ন আই মাতৃসকলে বাদ পৰি গৈছে, 2.0 পোৱা অৰুণোদয় 2.0 পোৱা মাতৃসকলে বাদ পৰি গৈছে বুলি মই ইতিমধ্যে অৱগত হৈছোঁ। সেইবিলাকক কেনেকৈ কি কাৰণত সেইবিলাক বাদ পৰি গ'ল তাৰ কাৰণে বিবেচনা কৰি পেলাই এখেতসকলক পুনৰাই যাতে পোৱাব পাৰি তাৰ কাৰণে চৰকাৰৰ নিৰ্দেশ মতে আমি পালন কৰিম।